1 অক্টোবৰৰ পৰা আমি 10খন জিলাতে আমাৰ এই যে অভিলাষী আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজক সহায় কৰিবৰ কাৰণে লৈছে যে সুলভ মূল্যত ৰাজসাহায্যযুক্ত মচুৰ দাল চেনি আৰু নিমখ এই দিয়াৰ আমি ব্যৱস্থা কৰিম। 1 অক্টোবৰত আমি অসমৰ 10খন জিলাৰ 14,321খন দোকানৰ পৰা আমি আৰম্ভ কৰিম আৰু নৱেম্বৰ মাহৰ পৰা আমি বাকী 25খন জিলাত 20,000 দোকানৰ পৰা আমি আৰম্ভ কৰিম। এই যোজনাৰ উদ্দেশ্য হ'ল যে ৰাইজক যাতে আমি সহায় কৰিব পাৰোঁ, বজাৰতকৈ কম মূল্যত যাতে ৰাইজে এইটো লৈ তেওঁলোকে যে ব্যৱস্থা খোৱাৰ ব্যৱস্থা এইটো কৰিব পাৰে। আপুনি আপোনাৰ ভাষণত কৈছে যে কংগ্ৰেছৰ সময়ত 10 মাহৰ চাউল পাইছিল, 12 মাহৰ একজেক্ট 10 মাহ নহয়, আৰু কম আছিলে। মই 10 মাহ ক'লেও আপুনি এইটো কংগ্ৰেছ চৰকাৰৰ সময় এইটো এটা এই ডিপাৰ্টমেণ্টত আপুনি জানে যে কি আছিলে, প্ৰতিদিনতে সমবায় সমিতিৰ ওপৰত এটা অভিযোগ আহিছিল, প্ৰতিদিনতে ৰেচন দোকানীৰ অভিযোগ আহিছে আৰু ৰেচন দোকানীবিলাকৰ এটা সময় আছিলে যে চৰকাৰৰ ভুল নীতিৰ কাৰণে, কংগ্ৰেছৰ এই দুৰ্নীতিৰ কাৰণে বহুত ঠাইতে ৰেচন দোকানীবিলাক অসন্মানিত হৈছিল। আজিৰ দিনতে কাৰণ কমিশ্যন পোৱা নাছিলে, কমিশ্যনৰ কাৰণে পইচা দিব লগা হৈছিলে, ৰেচনৰ আমি একেলগে ৰেচন দিব পৰা নাছিলোঁ। কিন্তু আজিৰ দিনত আমি লক্ষ্য কৰিছোঁ যে আমি নিয়মিত কমিশ্যন, নিয়মিত ট্ৰান্সপৰ্টেশ্যন, নিয়মিত সমবায় সবলীকৰণৰ যি পইচা আছে তেওঁলোকে আমি দিব পাৰিছোঁ আৰু ভালকৈ যাতে দিব পাৰোঁ সেইটো আমি চেষ্টা কৰি আছোঁ। আৰু আমাক নিয়মিতভাৱে যাতে পোষ্ট ট্ৰেঞ্জেকশ্যনৰ জৰিয়তে আমি কৰি আছোঁ। এই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব চৰকাৰ অহাৰ পিছতে আমি দেখা পাইছোঁ যে অসমত প্ৰায় 60 লাখ ফেক বেনিফিচিয়াৰী আছিল। কোনো না কোনো ৰেচন কাৰ্ড, কোনো না কোনো এনেকৈ আছিলে। আজি সেই ৰেচন কাৰ্ড, এই ফেক বেনিফিচিয়াৰীবিলাক বাদ দি আমি নতুন মানুহক, প্ৰকৃত মানুহক আজি আমি ৰেচন কাৰ্ড দিবলৈ পাইছোঁ। আৰু সেইকাৰণে আজিৰ দিনত 2,45,00,000 মানুহে প্ৰতি মাহে পোষ্ট ট্ৰেঞ্জেকশ্যনৰ জৰিয়তে এই 5 কেজিকৈ বিনামূলীয়া চাউল পাই গৈ আছে। 60 লাখ বেনিফিচিয়াৰী, ফেক বেনিফিচিয়াৰী কোনোবাই চাৰেণ্ডাৰ কৰিছে বা কেঞ্চেল কৰা হৈছে। এইটো বহুত ডাঙৰ আছিলে। সেইকাৰণে বাৰ বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে, এতিয়াও আমি নতুন ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি গৈ আছোঁ। 5 লাখ নতুন বেনিফিচিয়াৰী আমি দিবলৈ গৈ আছোঁ। অহা 1-2 মাহত এই প্ৰচেছ চলি আছে, অহা 2-1 মাহত আমি বিতৰণ কৰিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।